নমস্কাৰ ডিএমই ডিএছএছ অন্যটি স্কিলছ আৰু ভাইভাৰ ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এইটো মোৰ 5 নম্বৰ ক্লাছ। আপোনালোকে জানে এএনএম জিএনএম লেবৰেটৰী টেকনিচিয়ান অ'টি এনাষ্টেচিয়া সকলোবোৰ পোষ্টৰ কাৰণে আমি ভাইভা ক্লাছৰ লগতে আমি পিডিএফবোৰ প্ৰভাইড কৰিছোঁ। যদি আপোনালোকে এই ডিএমই ডিএছএছৰ ভাইভা আৰু স্কিল টেষ্ট দিবলৈ ওলাইছে যিকোনো ধৰণৰ পোষ্টৰ কাৰণে যদি আপুনি এপ্লাই কৰিছে তেনেহ'লে আপোনালোকে আমাৰ বিশ্বাসী বন্ধুৰ কোৰ্চটো ল'ব পাৰে। পিডিএফ আমি 149ত বহুকেইটা ভাইভাৰ কাৰণে পিডিএফ দি আছোঁ, ভাইভা আৰু স্কিল টেষ্টৰ কাৰণে। ঠিক আছে, যিসকলে ল'ব বিচাৰে ভাইভা আৰু স্কিল টেষ্টৰ কাৰণে পিডিএফ, চ' মাত্ৰ 149 ৰুপিজ পে'মেণ্ট কৰি আমাৰ এইটো নাম্বাৰ গুগল পে' ফোন পে' পে'মেণ্ট কৰি আপোনালোকে পিডিএফ কেইটা ল'ব পাৰিব। আমাৰ নাম্বাৰটো হৈছে 863868663990। বহুতে নাম্বাৰটো বিচাৰি থাকে পিডিএফ কেনেকৈ ল'ম। চ' আমাৰ নাম্বাৰটো অলৰেডি দি দিছোঁ। ঠিক আছে, যদি পিডিএফ লাগে এএনএম জিএনএম ষ্টাফ নাৰ্ছ লেবৰেটৰী টেকনিচিয়ান, চ' যিসকলে ভাইভা ডিএমই বুলি ক'লে আপোনালোকে গম পাইছে গোটেইকেইটা পোষ্টৰ মেডিকেল ৰিলেটেড কুৱেশ্যন সুধিব আপোনালোকক। কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব 1 নম্বৰ ক্লাছটো চালে আপোনালোকে গম পাব। ক্লাছৰ লগতে আমি ইম্পৰ্টেণ্ট পিডিএফ আপোনালোকক প্ৰভাইড কৰিছোঁ। যদি আপোনালোকে ল'ব বিচাৰে এইটো আমাৰ হোৱাটছআপ নাম্বাৰ আৰু এইটো আমাৰ গুগল পে' ফোনপে' নাম্বাৰ। আপোনালোকে পে'মেণ্ট কৰি উঠি হোৱাটছআপত পে'মেণ্ট কৰা স্ক্ৰীনশ্বটটো দিলেহে আপোনালোকে পিডিএফ পাব, গতিকে স্ক্ৰীনশ্বটটো দিবলৈ নাপাৰিব। চ' তেনেকৈ আজি ক্লাছটো আৰম্ভ কৰিছোঁ প্ৰথমটো কুৱেশ্যনৰে। বহুতে ৰিকুৱেষ্ট কৰিছিল ছাৰ অডিঅ' ভিজুৱেল এইচ ভাইভা কুৱেশ্যনৰ কেইটামান কুৱেশ্যন লাগে। অডিঅ' ভিজুৱেলৰ মই কুৱেশ্যন দি আছোঁ। প্ৰথমটো কুৱেশ্যন তোমালোক সুধিব পাৰি কেনেকুৱা ধৰণৰ কুৱেশ্যন, মই তোমালোকে এই ক্লাছটো কৰিলে গম পাবা। প্ৰথমটো কুৱেশ্যন যদি তোমালোক সুধি দিয়ে হোৱাট আৰ অডিঅ' ভিজুৱেল এইডছ, অডিঅ' ভিজুৱেল সহায়ক বুলি ক'লে কি বুজা কোৱাচোন, তেনেহ'লে উত্তৰটো কি দিবা তোমালোকে? নিশ্চয়কৈ তোমালোকে এইখিনি জানা যে অডিঅ' ভিজুৱেল এইডছ আৰ টুলছ ডেট হেল্প মেক লাৰ্ণিং মোৰ এফেক্টিভ বাই ইউজিং বোথ হেয়াৰিং এণ্ড চাইট। ফৰ এক্সাম্পল চাৰ্চ মডেল শ্লাইড ভিডিঅ'জ প্ৰজেক্টৰ এটচেট্ৰা। অ'কে, অডিঅ' ভিজুৱেল সহায়ক বুলিলে সেইবোৰ সামগ্ৰিক বুজায় যি শিক্ষা প্ৰক্ৰিয়াক অধিক প্ৰভাৱশালী কৰে। শুনা আৰু চোৱা দুয়ো ব্যৱহাৰ কৰা হয়। ঠিক আছে, শুনা আৰু চোৱা উদাহৰণ যেনে চাৰ্ট মডেল শ্লাইড ভিডিঅ' প্ৰজেক্টৰ আদিত ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, হোৱাই আৰ অডিঅ' ভিজুৱেল এইডছ ইম্পৰ্টেণ্ট ইন টিচিং। আমি টিচিং হওক বা যিকোনো ধৰণৰ তোমাৰ মেডিকেল বিভাগতে হওক অডিঅ' ভিজুৱেল কিয় ইম্পৰ্টেণ্ট, কাৰণ দে মেক লেচনছ ইণ্টাৰেষ্টিং ক্লিয়াৰ এণ্ড ইজি টু আণ্ডাৰষ্টেণ্ড, দে হেল্প ইন বেটাৰ ৰিলেশ্যনছ এণ্ড ৰিকেল। অ'কে, নেক্সট কুৱেশ্যন, গিভ টু এক্সাম্পল অফ অডিঅ' এইডছ। দুটা এক্সাম্পল তোমালোকক সুধি দিব পাৰে অডিঅ' সহায়কৰ। দুটা এক্সাম্পল হৈছে ৰেডিঅ' আৰু টেপ ৰেকৰ্ডাৰ। ঠিক আছে, আৰু ভিজুৱেলছত তোমালোকৰ অডিঅ' ভিজুৱেলছত থকা টিভি, হয়নে নহয়? নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে গিভ টু এক্সাম্পল অফ ভিজুৱেল এইডছ। ভিজুৱেল সহায়কৰ দুটা উদাহৰণ হৈছে চাৰ্চ আৰু মডেলছ। অ'কে, মনত ৰাখিবা। নেক্সট কুৱেশ্যন তোমাক সুধিব পাৰে নেম টু অডিঅ' ভিজুৱেল এইডছ। দুটা অডিঅ' ভিজুৱেল সহায়কৰ নাম হৈছে, এটা হ'ল টেলিভিশ্যন আৰু এটা প্ৰজেক্টাৰ। অডিঅ' ভিজুৱেল দুটাতে ক'ত পোৱা যায়, প্ৰজেক্টাৰ আৰু টেলিভিশ্যন। ঠিক আছে, নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে হোৱাট ইজ এ প্ৰজেক্টৰ। প্ৰজেক্টৰ বুলিলে কি বুজায়? ইয়াতে কথা আহিল আপোনালোকে ইণ্টাৰভিউত কেনেকৈ গৈছে। ইণ্টাৰভিউত আপোনালোকে যিকেইটা কুৱেশ্যন সুধিছে গোটেইকেইটা আপোনালোকে এনচাৰ দিব পাৰিছেনে? এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকক প্ৰায় কেতিয়াবা নুসুধে আৰু কেতিয়াবা সুধিব পাৰে। কেতিয়াবা নৰ্মেলি আপোনালোকৰ নামটো সুধিব, এড্ৰেছ সুধিব, ক'ৰ পৰা আহিছে সুধিব, আগতে কি কৰিছিলে সুধিব, এই চাকৰিটো কিয় লাগে, সেইখিনি কথাই নৰ্মেলি সুধিব। কিন্তু যিসকলক এডভান্স লেভেল ইণ্টাৰভিউ কিছুমান থাকে নহয়, তেওঁলোকে এনেকুৱা ধৰণৰ ছাবজেক্ট বা আপোনাৰ পষ্ট ৰিলেটেড কুৱেশ্যন সুধিব পাৰে। ঠিক আছে, চ' প্ৰজেক্টৰ হৈছে এটা উপকৰণ যিয়ে ছবি বা ভিডিঅ' এটা স্ক্ৰীণত প্ৰদৰ্শন কৰে যাতে বহুলোকে একেঠাইতে বহি চাব পাৰে। ঠিক আছে, নেক্সট কুৱেশ্যন, হোৱাট আৰ দ্য টাইপছ অফ চাৰ্ট। চাৰ্টছ প্ৰকাৰবোৰ কি কি? আমি কেই ধৰণৰ চাৰ্ট পাইছোঁ? আমি চাৰ্ট বহুকেইটা পাইছোঁ, ৱাল চাৰ্ট, ফ্লিপ চাৰ্ট, পুল চাৰ্ট। ঠিক আছে, চ' আমি চাৰ্ট কেই প্ৰকাৰ পাইছোঁ তোমালোকে গম পাইছা। নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে হোৱাট ইজ দ্য এডভান্স টেন্স অফ ইউজিং মডেল। আমি মডেল ব্যৱহাৰৰ সুবিধা কি? আমি মডেল ব্যৱহাৰ কিয় কৰিব লাগে? মডেলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে 3D ৰূপত বস্তুক বুজিব পাৰে আৰু শিক্ষা বেছি বাস্তৱসন্মত হয়। ঠিক আছে, নেক্সট কুৱেশ্যন, হোৱাট ইজ এ ফ্লেছ কাৰ্ড। ফ্লেছ কাৰ্ড কি? ফ্লেছ কাৰ্ড বুলিলে তোমালোকে বুজা যায় ফ্লেছ কাৰ্ড হৈছে সৰু কাৰ্ড য'ত ছবি বা শব্দ থাকে আৰু ইয়াক সোনকালে ব্যৱহাৰ কৰা হয় শিকাবলৈ। নেক্সট কুৱেশ্যন, হোৱাট ইজ এ বুলেটিন বৰ্ড। বুলেটিন বৰ্ড কি? বুলেটিন বৰ্ড হৈছে এটা প্ৰদৰ্শন বৰ্ড য'ত গুৰুত্বপূৰ্ণ তথ্য, ন'টিছ বা ছবি ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰদৰ্শন কৰা হয়। ঠিক আছে, চ' এইকেইটা আছিল অডিঅ' ভিজুৱেলৰ কুৱেশ্যন। চ' ইমান টাফ কুৱেশ্যন তোমালোক নুসুধে। এতিয়া আহিছোঁ আমি ষ্টাফ নাৰ্ছ, জিএনএম, এএনএম আৰু লেবৰেটৰী টেকনিচিয়ানক কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে। ঠিক আছে, চ' যিসকলে আমাৰ ক্লাছটো কৰি আছে তোমালোকে আৰু ক্লাছ লাগিবনে ভাইভা আৰু স্কিল টেষ্টৰ কাৰণে কমেণ্ট কৰিবা। আমি ক্লাছকেইটা গোটেইকেইটা একেলগে দিছোঁ। 1 নম্বৰ ক্লাছটো কৰোণে যদি কৰিবা সকলোৱে, আৰু 1 নম্বৰৰ পৰা 5 নম্বৰ ক্লাছ হ'ল এইটো। বাকীকেইটা মাজত যিকেইটা ক্লাছ হৈছে যিসকলে কৰা নাই এই মাজত গেপ থকা ক্লাছকেইটা কৰি ল'বা। আৰু যদি তোমালোক পিডিএফ লাগে তেনেহ'লে আমাৰ এইটো নাম্বাৰ তোমালোকে ছেভ কৰি থৈ দিবা। এই নাম্বাৰটোত তোমালোকে 149 ৰুপিজ পে'মেণ্ট কৰি
এইটো নাম্বাৰটো যদি স্ক্ৰীনশ্বট দি দিয়া PDF পাই যাব ঠিক আছে আমাৰ নাম্বাৰটো হৈছে 8638686390 সো যিসকল ইন্টাৰেষ্টেড হয় সেইসকলে PDF বোৰ ল'বা আৰু PDF বোৰ ভালকৈ পঢ়িব মাত্ৰ 149 PDF ল'ব পাৰিবা DME DSS স্কিল টেষ্টৰ কাৰণে ওকে নেক্সট আমি এটা চাম প্ৰথম কোৱেশ্চনটো কেনেকুৱা ধৰণৰ কোৱেশ্চন খুদিছে What is the difference between aspesis and stellation? Aspesis আৰু stellation মাজত পাৰ্থক্য কি খুদিব পাৰে হা গতিকে তোমালোকে মনত ৰাখিবা aspesis absence of pathogenic organism আৰু stellation হৈছে complete destruction of all microorganism including spores মানে aspesis হৈছে ৰোগকাৰক জীৱাণুৰ অনুপস্থিতি ঠিক আছে আৰু stellation হৈছে সকলো জীৱাণুৰ স্পৰ মাৰিবলৈ সম্পূৰ্ণ প্ৰক্ৰিয়াকে বুজা যায় এটা মেইন কথাটো হ'ল সেকেন্ড কোৱেশ্চনটো তোমালোক খুদিব পাৰে What is the difference between active and passive immunity? Active আৰু passive immunity ব্যৱস্থাৰ পাৰ্থক্য কি তোমালোক যদি খুদি দিয়ে active immunity body produce antibodies ঠিক আছে itself passive immunity কি produce কৰে ready made antibodies are given এটা তোমালোকে অসমীয়াত যদি মই বুজাই দিও active immunity কি যদি খুদি দিয়ে তোমালোকক তেতিয়া হলে মনত ৰাখিবা active immunity হৈছে শৰীৰে নিজে প্ৰতিৰোধ শক্তি সৃষ্টি কৰে যেনে টিকাকৰণ ঠিক আছে আৰু passive immunity হৈছে বাহিৰৰ পৰা প্ৰস্তুত প্ৰতিৰোধক প্ৰদান কৰা হয় যেনে এন্টি সেৰাম Okay, next question. Name the stage of labor. প্ৰসূতিৰ পৰ্যায়বোৰ নাম কোৱা গতিকে লেবাৰৰ কেইটা ষ্টেজ থাকে আমি পাইছো ফাৰ্স্ট ষ্টেজটো হৈছে লেবাৰৰ ডাইলেশন ষ্টেজ কি ষ্টেজ ডাইলেশন ষ্টেজ সেকেন্ড ষ্টেজটো হৈছে এক্সপ্লোশন ষ্টেজ আৰু থাৰ্ড ষ্টেজটো হৈছে প্লেসেন্টাল ষ্টেজ এটা তোমালোকক লেবাৰ বা প্ৰসূতিৰ ষ্টেজটো খুদিব পাৰে কেইটা ষ্টেজ থাকে কেইটা ষ্টেজ থাকিলে তিনটা ষ্টেজৰ কথা নাম অটোমেটিক মই কৈ দিলো প্ৰথম ষ্টেজটোৰ নাম হৈছে ডাইলেশন ষ্টেজ সেকেন্ড ষ্টেজটোৰ নাম হৈছে এক্সপ্লোশন ষ্টেজ আৰু থাৰ্ড ষ্টেজটোৰ নাম হৈছে প্লেসেন্টাল ষ্টেজ ঠিক আছে নেক্সট কোৱেশ্চন এটা নেক্সট কোৱেশ্চন যদি তোমালোক খুদে ডিফাইন পিওর পৰিয়াম গতে পিওর পৰিয়াম মানে কি বুজা যদি তোমালোক খুদি দিয়ে তেনেহলে কি কবা পিওর পৰিয়াম হৈছে সন্তান জন্মৰ পাছত প্ৰায় 6 সপ্তাহ ধৰি মাতৃৰ শৰীৰৰ স্বাভাৱিক অৱস্থালৈ উভতি অহাৰ সময়ছোৱাকে কোৱা হয় মনত থাকিবনে কি কৈছো Puerperium is the period after delivery usually 6 weeks when the mother's body return to normal বুঝি পাইছা next question what is episiotomy okay episiotomy বুললে কি বুজা গতিকে সন্তান জন্মৰ সময়ত জুনি মুখৰ কাটি ফিট কৰা যায় যাতে ডাঙৰ হয় আৰু অস্বাভাৱিক ফাটি যোৱাটো ৰোধ হয় মানে a surgical cut made at the opening of the vagina during childbirth to enlarge it and prevent tearing গতিকে এখিনি বুজি পাইছা মই নকলৈ হ'ব নেক্সট কোৱেশ্চন Name the main sign of dehydration. Dehydration মুখ্য লক্ষণ কি? Dehydration মুখ্য লক্ষ্য হৈছে জিবা শুকাই যোৱা, চকু দহি যোৱা, প্ৰস্ৰাৱ কম হোৱা, ছাল শুকান হোৱা আৰু অলসতা। ঠিক আছে? নেক্সট কোৱেশ্চন যদি তোমালোক খুদে, what is the cold chain? Cold chain বুলিলে কি বুজা? Cold chain হৈছে টিকাৰ গুণাগুণ ৰক্ষাৰ বাবে সঠিক তাপমাত্ৰাত সংৰক্ষণ কৰা পৰিবহন ব্যৱস্থা। ঠিক আছে? নেক্সট কোৱেশ্চন যদি তোমালোক খুদি দিয়ে, what is Meconium. Meconium বুলিলে কি বুজা? Meconium হৈছে the first tool of a newborn baby sticky and green black. এটি নৱজাতক শিশুৰ প্ৰথম মল যি আঠল আৰু সেউজীয়া কালছে হৈ থাকে। নেক্সট কোৱেশ্চন, নেম টু কমপ্লিকেশনস ডিউৰিং প্ৰেগনেন্সি। গৰ্ভকালত হোৱা দুটা জটিলতা নাম কি? গৰ্ভকালত দুটা জটিলতা হৈছে তোমাৰ এটা হৈছে প্ৰিক্লেম্পচিয়া আৰু এটা আছে ইক্লেম্পচিয়া। ঠিক আছে? নেক্সট কোৱেশ্চন, হোৱাট ইজ পাৰ্টোগ্ৰাফ? পাৰ্টোগ্ৰাফ বুলিলে কি বুজা? পাৰ্টোগ্ৰাফ হৈছে সন্তান জন্মৰ সময়ত মাতৃ আৰু গৰ্ভজাত শিশুৰ অৱস্থা আৰু প্ৰসূতিৰ অগ্ৰগতি চাবলৈ ব্যৱহৃত কৰা চাৰ্টখনৰ নাম। ঠিক আছে? নেক্সট কোৱেশ্চন, হোৱাট ইজ কাংগাৰু মাদাৰ কেয়াৰ? গতিকে KMC বুলিলে কি বুজা? যদি এই কুৱেশ্যনটো তোমালোক সুধি দিয়ে কাংগাৰু মাদাৰ কেয়াৰ বুলিলে কি বুজা? চ' মেথড অফ কিপিং এ ল' বাৰ্ড ৱেট বেবি ইট স্কিন টু স্কিন কণ্টেক্ট উইথ মাদাৰ ফৰ ৱাৰ্ম এণ্ড বণ্ডিং। মানে কম ওজনৰ শিশুক মাতৃৰ সৈতে ছালৰ লগত ছাল সংস্পৰ্শত ৰাখি তাপ আৰু স্নেহ প্ৰদান কৰা পদ্ধতিকে কাংগাৰু মাদাৰ কেয়াৰ বুলি কোৱা হয়। চ' এইটো বহুত ইম্পৰ্টেণ্ট। কাংগাৰু মাদাৰ কেয়াৰ মানে বুকুত বান্ধি যে লৈ থাকে কেংগাৰুৱে নিজৰ পোৱালিটোক, ঠিক তেনেকৈ যেতিয়া কম ওজনৰ শিশু জন্ম হয়, কম ওজনৰ শিশু জন্ম যেতিয়া হয় মাতৃৰ বুকুত বান্ধি সেই শিশুটো যদি লয় তেনেহ'লে শিশুটো তাপ আৰু স্নেহ প্ৰদান কৰাৰ পদ্ধতিকে কি বুলি কোৱা হয়? কাংগাৰু মাদাৰ কেয়াৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, নেম এনি টু মেথড অফ ষ্টাইলেশ্যন। ষ্টাইলেশ্যনৰ দুটা মেথড মই অলৰেডি কৈছোঁৱেই, এটা হৈছে টিউবেক্টমি আৰু এটা হৈছে ভেচেক্টমি। ঠিক আছে? চ' নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ৰিটেইন প্লেচেণ্টা? ৰিটেইন প্লেচেণ্টা মানে কি? ৰিটেইন প্লেচেণ্টা হৈছে সন্তান জন্মৰ 30 মিনিটৰ ভিতৰত প্লেচেণ্টা ওলাই নাহিলে তাক ৰিটেইন প্লেচেণ্টা বোলা হয়। ঠিক আছে? নেক্সট কুৱেশ্যন, হোৱাট ইজ ফটোথেৰাপি? ফটোথেৰাপি বুলিলে কি বুজা? নৱজাতক শিশুৰ জণ্ডিছৰ বাবে বিশেষ পোহৰৰ দ্বাৰা কৰা চিকিৎসাকে ফটোথেৰাপি বুলি কোৱা হয়।
হোৱাট ইজ লচিয়া লচিয়া বুলিলে কি বুজায় যদি এইটো কুৱেশ্যন সুধি দিয়ে সন্তান জন্মৰ পাছত যোনি পথৰ পৰা ওলাই অহা ৰক্ত শ্লেষ্মা আৰু কোষৰ মিশ্ৰিত পদাৰ্থকে লচিয়া বুলি কোৱা হয় চ' এয়া আছিল আজি DME DSSৰ 5 নম্বৰটো ক্লাছ 6 নম্বৰ ক্লাছ লাগিব নালাগে ভাইভা আৰু স্কিল টেষ্টৰ কাৰণে সকলোৱে কমেণ্ট কৰিবা আৰু ক্লাছবোৰ তোমালোকৰ কাৰণে লাভ হৈছে নে নাই সকলোৱে কমেণ্টত জনাবা আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা বিশ্বাসী বন্ধু বহুত ইম্পৰ্টেণ্ট আমি টপিকৰ লগতে ক্লাছবোৰ কৰোঁ আৰু লগতে যদি PDF লাগে তেনেহ'লে দেৰি নকৰি ভিডিঅ'কেইটা লৈ ল'বা পৰীক্ষাৰ অট'মেটিক ৰিটাৰ্ণ বহুতৰে ভাল হৈছে গতিকে ভাইভা আৰু স্কিল টেষ্ট যাতে সকলোৰে ভাল হয় তাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ যদি PDF ল'ব বিচাৰা এই নম্বৰটোত পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিবা PDF পাই যাব ঠিক আছে চ' আজিলৈ মানে অন্য এটা ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম